হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা বস্তু দেখাই দিছোঁ। আমি গাহৰি পালন কৰি বছৰি কিমান ইনকাম কৰোঁ। এইফালে চাওক, 2,40,000 আৰু এইটো হ'ল বছৰি ইনকাম। কিন্তু এই ইনকামটো অকল পোৱালি বিক্ৰী কৰি। তো জানিবলৈ শুনিবলৈ বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰি ইয়ালৈকে আহোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰি আহোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। বহুতেই মোক কমেণ্ট কৰিছিল যে ফাৰ্মৰ ভিডিঅ' লাগে, ফাৰ্মৰ ভিডিঅ' লাগে, ফাৰ্মৰ ভিডিঅ' লাগে। চ' আজিৰ এই ভিডিঅ'টো গাহৰি ফাৰ্মৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ যে যেতিয়া আমাৰ 2টা গাহৰি পোৱালি দিয়ে তেতিয়া মানে ভালকৈ ফাৰ্মখন দুখাম আৰু মানে কি দানা দিওঁ, কেনেকৈ ৰাখোঁ, সকলোখিনি ডিটেইলছত দেখুওৱাৰ কথা কৈছিলে। আৰু ফাইনেলি অৱশেষত গাহৰি 2টাই পোৱালি দি দিলে। তো আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ এই ভিডিঅ'টোৰ গোটেই ডিটেইলছখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব গাহৰি ফাৰ্মত যোৱাৰ আগতে যিহেতু গাহৰিখিনি খুৱাবৰ কাৰণে যিহেতু কচু বনাব লাগিব, তাৰ কাৰণে এতিয়া গৈ আছোঁ কচু আনিবলৈ। কচু আনিবৰ কাৰণে ইফালে লৈছোঁ এখন বস্তা আৰু লগতে এখন দা আৰু চাইকেল। তো এইখিনি বস্তু লৈ এতিয়া বলক কচুখিনি লৈ আহোঁ। তো এনেকৈ ৰাস্তাৰ কাষে কাষে বিচাৰি আছোঁ কচু, আৰু য'ত টকা আছে ন তাতে মানে বহুত কষ্টও আছে। তো এতিয়া বিচাৰি থাক আৰু এই ৰ'দত কচু। তো বিচাৰি আছোঁ আৰু এনেকৈ ৰ'দে বিচাৰি আছোঁ কচু। এতিয়া পাওঁ নে নাপাওঁ চাওঁ, পাব লাগে। তো বিচাৰি আছোঁ আৰু বিচাৰি এইফালে পাই গৈছোঁ। এইফালে চাওক, এইবোৰ কচুকে এতিয়া কাটিব লাগে। তো এতিয়া কাটিবলৈ আৰম্ভ কৰোঁ আৰু। আৰু বাকী এইফালে কটা হৈ গ'ল এইখিনি, আৰু সেইফালে কাটিব হৈছে সেইখিনি আজি নাকাটো। যিহেতু মাত্ৰ এক থালিকৈ বনোৱা হয়, তো এইখিনি এক থালিৰ কাৰণে হৈ যাব। আৰু যেতিয়া দৰকাৰ হয় তেতিয়া সেইখিনিও আহি লৈ যাম। আৰু এতিয়া এই কচুখিনি এই চাইকেলৰ লোড দি লৈ যাব লাগে। তো কচুখিনি কাটি আহি পালোঁ ঘৰত, আৰু এইফালে আছে কচুখিনি। আৰু এই কচুখিনিকে এতিয়া আৰু সৰুকৈ কাটিব লাগিব, মানে এনেকুৱাকৈ কাটিব লাগিব। ইফালে চাওক, এনেকুৱা সৰুকৈ কাটিব লাগিব। চ' ইফালে এনেকৈ কাটি আছোঁ। আৰু ইফালে অলপমান কচু কটা হৈ গ'ল, আৰু ইফালে ইমানখিনি এতিয়াও কাটিবই আছে। এতিয়া বলক আগতে এক থালি বহাই দিওঁ। আৰু এই কচুখিনি দিয়াৰ আগতে আৰু এটা বস্তু দিছে, মানে সেইটো বৰ্তমান যিহেতু মানে ফলি আছে সেইটো বস্তু দিছে। তাৰপিছত সেইটো আকৌ অলপমান সিজিব দিওঁ, তাৰপিছত এই কচুখিনি দিম। এতিয়া বলক সেইখিনি দেখুৱাওঁ। আৰু আমাৰ গাহৰিৰ কাৰণে ইয়াতে কচুখিনি মানে বনোৱা হয় এইখন থালিত। বৰ্তমান ইফালে কেঁচা কঁঠাল দিয়া হৈছে, ইফালে হৈ আছে, অলপমান সিজিব লাগিব। তাৰপিছতহে এই কচুখিনি ইয়াতে দিম। আৰু কঁঠাল মানে এইবাৰ বহুতখিনিয়ে ফলিছে, তো তাৰ কাৰণে মানুহ খোৱাৰ লগতে গাহৰিকো এনেকৈ বনাই দিওঁ। দিয়ক এতিয়া এই কঁঠালখিনি অলপমান সিজুক, তাৰপিছত এই কচুখিনি দি দিম। এতিয়া আৰু সেই কচুখিনি আকৌ সৰুকৈ কাটি ল'ব লওক। আৰু এনেকৈ গোটেই কচুখিনি কাটি ল'লোঁ সৰুকৈ। এইফালে চাওক, আৰু এইফালে এই কঁঠালখিনি এতিয়াও সিজাই নাই, আৰু অলপ সময় লাগিব এইখিনি সিজিবলৈ। বাকী এইফালে এইখিনি হৈ থাকিব দিয়ক। এতিয়া বলক ফাৰ্মখনলৈ যাওঁ। আমাৰ গাহৰি ফাৰ্মখন আমাৰ ঘৰৰ পৰা প্ৰায় 100 মিটাৰমান দূৰত, মানে এই তামোল বাগানখনৰ একদম শেষত। এইফালে আছে তামোল বাগানখন, আৰু একদম শেষত আছে আমাৰ গাহৰিৰ ফাৰ্মখন। ইমান দূৰত গাহৰিৰ ফাৰ্মখন বনোৱাৰ কাৰণটো হ'ল যাতে গাহৰিৰ গোন্ধখিনি মানে আমাৰ ঘৰলৈকে যাতে নাহে, তাৰ কাৰণে ইমান দূৰত গাহৰি ফাৰ্মখন বনোৱা হৈছে। আৰু এইফালে চাওক, এনেকৈ গৈ আছোঁ এতিয়া তামোল বাগানৰ মাজে এইটো এটা ৰাস্তা, এনেকৈ গৈ আছোঁ ফাৰ্মখনলৈ। আৰু এনেকৈ আহি এইফালে আছে, এইখনে হ'ল ফাৰ্মখন। চাওক এইফালে এইখিনি। আৰু মই অকল কৈয়ে থাকোঁ যে মানে গাহৰিৰ ফাৰ্মখনৰ অৱস্থা একেবাৰে বেয়া, মানে ভাঙি গৈছে, মানে একদম লেতেৰা হৈ আছে, অকল কৈয়ে থাকোঁ। আৰু এইফালে চাওক, এইবোৰ লেতেৰা হৈ আছে, কিন্তু এতিয়া চাফা কৰা মানে হোৱাই নাই। এইফালে চাওক, বাকী চাফা কৰিম দিয়ক আৰু পিছত। এতিয়া বোলক ফাৰ্মখনৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এনেকৈ সোমাই আহি এইফালে চাওক, এইটোৱে হ'ল, এইটো পোৱালি দিছে এইফালে। আৰু মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে এইটো গাহৰি আৰু লগতে ইফালে এইটো গাহৰি পোৱালি দিয়াৰ কথা আছিল, কিন্তু আচলতে এইটো গাহৰি মানে পোৱালি দিবলগীয়া এতিয়া হোৱাই নাই। সেইটোৰ কাষৰটো এইটোহে পোৱালি দিছে। মোৰ মানে কোৱাতে অলপমান ফুৰিছিল, তো তাৰ কাৰণে চৰি। আৰু ইফালে এইটো আৰু লগতে এই 2টা গাহৰি পোৱালি দিছে। আৰু এইফালে এইটো গাহৰি পোৱালি দিছে 8টা, আৰু লগতে ইফালে এইটো গাহৰি পোৱালি দিছে মাত্ৰ 3টা। এতিয়া 3টা গাহৰি পোৱালি দিয়াৰো কাৰণ আছে, যিহেতু সেইটো গাহৰি মানে এইবাৰ প্ৰথম মানে পোৱালি দিছে, তাৰ কাৰণে মাত্ৰ 3টা দিছে। আৰু এইটো যিহেতু বহুতবাৰে যিহেতু পোৱালি দিলে, তো এইটোৱে মানে বহুতকেইটাই পোৱালি দিছে, মানে 8টা। আৰু ইয়াৰো মানে ইয়াৰো বেছি দিয়ে, আৰু এইবাৰ 8টা দিছে।
আৰু এই পোৱালিখিনি যোৱাকালি ৰাতি দিছিল আৰু এই পোৱালিখিনি প্ৰায় 10 দিনেই হৈ গ'ল এইখিনি আৰু এনেকুৱা এই সৰু সৰু পোৱালিখিনি যেতিয়া মানে এসপ্তাহমান হৈ যায় তেতিয়া ইহঁতক মানে মেডিচিন মানে এনেকুৱা মানে বেজি দিয়া হয় কিন্তু আমাৰ তেনেকুৱাকৈ মানে এতিয়ালৈকে দিয়া হোৱা নাই বেলেগ ফাৰ্মত দিয়ে বাৰু কিন্তু আমি এতিয়ালৈকে দিয়া নাই এতিয়া মানে মই ফাৰ্মখনৰ ভিতৰত সোমাই যাব খুজিছোঁ মানে সোমাই ভালকৈ ফটো উঠোঁ তাৰপিছত ভিডিঅ' কৰোঁ বুলি ভাবি আছোঁ কিন্তু ভয় লাগি আছে যিহেতু মানে এনেকুৱাকৈ মই ইয়াতে মানে নোসোমায় তো তাৰ কাৰণে ভয় লাগি আছে মানে যিহেতু পোৱালি দিছে তো তাৰ কাৰণে মানে মাউতে মানে খেদি আহে তো তাৰ কাৰণে ভয় লাগি আছে এতিয়া চাওঁ সোমাব পাৰোঁ নে নোৱাৰোঁ এবাৰ সোমাবলৈ চেষ্টা কৰোঁ এই যে কেনেকুৱা মানে নহ'ব নহ'ব সোমালে পিছে একদম কামুৰি দিব মানে একদম আৰু তেতিয়া অৱস্থা বেয়া কৰি দিব তো তাৰ কাৰণে এতিয়া নহ'ব বাৰু বাহিৰৰ পৰা ঢুকাবলৈ চেষ্টা কৰোঁ যিহেতু এই পোৱালিখিনি মানে এতিয়া সৰু আছে তো এতিয়া ইহঁতক একো খাবলৈ দিয়া নহয় এতিয়া বাৰু মাৰ গাখীৰে খাই থাকে যেতিয়া 1 মাহমান তেনেকুৱা হৈ যায় আৰু যেতিয়া মানে খাব পৰা হয় তেতিয়া ইহঁতক মানে দানা তেনেকুৱাকৈ আনি মানে খুৱাওঁ আৰু এনেকুৱাকৈ এই সৰু সৰু পোৱালিখিনি বিক্ৰী কৰালৈকে প্ৰায় 3 মাহমান লাগি যায় আৰু তেনেকৈ 3 মাহমান ৰখাৰ পিছত যেতিয়া বিক্ৰী কৰোঁ তেতিয়া পাৰ পিচ 3000ৰ পৰা আৰম্ভ কৰি 4500ৰ ভিতৰত থাকে এতিয়া ফিক্স প্ৰাইচটো ক'ব নোৱাৰোঁ কিমান দিয়ে আৰু সেইটো ক'ব নোৱাৰোঁ কেতিয়াবা আপ হয় কেতিয়াবা ডাউন হয় তেনেকুৱাকৈ হৈ থাকে এইফালে এইটো গাহৰি আৰু লগতে এইফালে এইটো গাহৰি এই গাহৰি দুটা যিহেতু বৰ্তমান পোৱালি দিলে তো এতিয়াৰ পৰা আকৌ 6 মাহ পিছত এই দুটা গাহৰিয়ে আকৌ পোৱালি দিব মানে কথাটো হ'ল এনেকুৱা মানে এটা গাহৰি বছৰত 2বাৰকৈ পোৱালি দিয়ে মানে 6 মাহৰ মূৰে মূৰে পোৱালিবোৰ দি থাকে এতিয়া আপোনালোকে হিচাপ কৰি চাব পাৰে মান্থলি ইনকাম কিমান হয় আৰু এইটো কোনো ফিক্স প্ৰাইচ বুলি কোনো কথা নাই মানে কেতিয়াবা আপ হয় কেতিয়াবা ডাউন হয় মানে সেনেকুৱা আৰু পোৱালিবোৰ দিয়াৰ লগত কথা মানে কিমানখিনি পোৱালি দিয়ে আৰু কিমান দাম তেতিয়া পাৰ পিচ তো সেইটোলে ইনকামটো হয় আৰু এইখিনি আৰু আপোনালোকে হিচাপ কৰি চাব পাৰে এতিয়া মই ক'বলৈ লৈছোঁ ভিডিঅ'টো একদম প্ৰথমতে যে কৈছিলে যে গাহৰি পালন কৰি আমাৰ বছৰি ইনকাম 2,40,000 হয় আৰু অকল পোৱালি বিক্ৰী কৰি তো সেইখিনি এতিয়া গোটেই ডিটেইলছত কৈ আছোঁ মানে কথাটো হ'ল এনেকুৱা আমাৰ গাহৰি ফাৰ্মখনত মানে 4টাকৈ ফুৰি গাহৰি আছে আৰু 4টাই পোৱালি দিয়ে কিন্তু মানে একেলগে পোৱালি নিদিয়ে বাৰু ধৰি লওক এইটো মাহত 2টা পোৱালি দিলে তাৰপিছত আৰু নেক্সট মাহত আৰু 2টা গাহৰি পোৱালি দিব তো তেনেকুৱাকৈ মানে 4টা গাহৰিয়ে পোৱালি দিয়ে আৰু এটা ফুৰি গাহৰিয়ে প্ৰায় 7ৰ পৰা আৰম্ভ কৰি 14-15টা মান দিয়ে আৰু এইবাৰ বাৰু কম দিছে কিন্তু এনে মানে 14টা মানে 10ৰ ওপৰতে থাকে আৰু এটা গাহৰিয়ে বছৰত 2বাৰকৈ দিয়ে মানে 6 মাহৰ মূৰে মূৰে পোৱালিবোৰ দি থাকে এতিয়া এটা ফুৰি গাহৰিয়ে মেক্সিমাম পোৱালি 10টাকৈ ধৰচোন মানে 10টাৰ বেছি দিয়ে বাৰু কিন্তু 10টাকৈ ধৰি ল যিহেতু আমাৰ 4টা ফুৰি গাহৰি আছে তো 4-10 গুণ 40টা তো 6 মাহত 40টা গাহৰি পোৱালি দিয়ে তো এতিয়া এইখিনিকে হিচাপ কৰি দুখাব লওক আৰু এইফালে মোবাইলটো ওলাই লৈছোঁ আৰু আছে আমাৰ ফুৰি গাহৰি 4টা আৰু মেক্সিমাম 10টাকৈ ধৰোঁ 40টা এইফালে আছে এইফালে হ'ল 40টা পোৱালি আৰু এটা পোৱালিৰ দাম মেক্সিমাম 3000 কৰি ধৰোঁ তো 1,20,000 হয় এইফালে 1,20,000 এইটো হ'ল মাত্ৰ 6 মাহত আৰু ইয়াকে এতিয়া 2 দিয়া পূৰণ এইফালে হ'ল 2,40,000 বছৰি ইনকাম এইফালে আৰু মই যে আপোনালোকক ক'লোঁ 4টাকৈ ভৰি গাহৰিয়ে 6 মাহত 40টাকৈ পোৱালি দিয়ে সেইটো কেতিয়াবা মানে বেছি হয় আৰু কেতিয়াবা মানে কম হয় আৰু যিটো পাৰ পিচ 3,000কৈ ধৰিছোঁ সেইটো অলপমান বেছি হয় বাৰু মানে মেক্সিমাম 3,000কৈ ধৰিছোঁ আৰু আপোনালোকে সেইখিনি আৰু আইডিয়া কৰি হিচাপ কৰি উলিয়াব পাৰে আৰু তো সেইখিনি আৰু এতিয়া বলকচোন আমাৰ এই ফাৰ্মখনত কিমানখিনি গাহৰি আছে সকলোখিনি দুখাব লওক আৰু এইফালে সময় আহিয়ে এইফালে আছে এইটো গাহৰি এইটো হ'ল যোৱাকালি মানে পোৱালি দিছে এইফালে এইটো আৰু লগতে এইফালে এইটো আছে 10 দিনমান আগত পোৱালি দিছে আৰু এইফালে আছে এইটো হ'ল খাহী এইফালে এইটো এই যে আৰু এই খাহীটোৰ বিপৰীতে আছে এইফালে দুটা ফুৰি এইফালে এটা আছে আৰু এইফালে এটা আছে ডাঙৰ ফুৰি ক'বলৈ গ'লে বৰ্তমান 4টাকৈ ডাঙৰ ফুৰি আছে আৰু এইফালে এটা আছে ফুৰি আৰু এইফালে এটা আছে ফৰা এইফালে ফৰাটো সৰু আৰু সেইফালে এটা আছে ফৰা সেইটো অলপমান ডাঙৰ ফৰা এইফালে এটা সোমাই আছে আমাৰ ফাৰ্মত বৰ্তমান এইখিনিয়ে গাহৰি আছে আৰু এইফালে চাওক এইটো ইয়াতে আহি সোমাল আৰু এইটো আৰু ইয়াৰ পিঠিত উঠি সোমাল চাওক এনে এই যে দুকাই লাজ কৰিছে নেকি লাজ কৰিছা কি আছে আৰু এইফালে ইয়াৰ কি খং চাবি যিহেতু পোৱালি দিছে না কিবা কৰা নিচিনাই পায় আৰু গাইছ এইখনে আৰু ফাৰ্মখন সৰু সুৰাকৈ আৰু বৰ্তমান ইমানখিনি গাহৰি আছে আৰু ইনকাম যদি ক'ব যাওঁ ইনকাম হয় আৰু একেবাৰে নোহোৱা বুলিও নকওঁ কিন্তু বহুতখিনিও কষ্ট আছে আৰু কষ্ট কৰিলেহে ফল পাবা তো মানে ইনকামো আছে ভাল আৰু কষ্টও আছে বহুত সেইটোৱে আৰু এতিয়া বোলক ঘৰলৈ যাওঁ ঘৰত যাই কচুখিনি কি হৈ আছে সেইখিনিও দুখাওঁ এবাৰ তো বোলক এতিয়া ঘৰলৈ যাওঁ
আৰু আহি পালোঁ ঘৰত আৰু এইফালে চাওক এইফালে কঁঠালবোৰ সিজি গৈছে এইফালে আছে কঁঠালবোৰ আৰু এইফালে অলপমান আগতে কচুবোৰ দিয়া হৈ গ'ল তো এতিয়া লাহে লাহে এইখিনি হৈ থাকিব আৰু গাইছ এইটো ভিডিঅ'ৰ বেছি দেখুৱাই নকৰোঁ এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ আৰু যদি আপোনালোকৰ গাহৰিৰ বিষয়ে যদি কিবা কুৱেশ্যন সুধিব লগা আছে তেনেহ'লে এইটো ভিডিঅ'ৰ কমেণ্টত সুধিব পাৰে দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকৈ পালে আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই